যি সময়ত কথা পাতিব লাগিছিলে সেই সময়ত মুখ উফন্দাই থাকিলে আৰু যি সময়ত আমি আঁতৰি দিছোঁ তাৰপিছত অকল বৈঠক পাতিম কৈ থাকিম এইটো কেনেকৈ হ'ব। যেতিয়া আমি কৈ আছিলোঁ যে আহক বহি লওঁ, আমি বিজেপিক খৰুৱাওঁ, একেলগে কথা পাতোঁ, আপোনালোকে আমি 25,000 ভোট পোৱা, কংগ্ৰেছে 5,000 ভোট পাইছিলে, আমি 25,000 ভোট পাইছিলোঁ, ডিএমঅ সমষ্টিক বিচাৰিছে দি দিছোঁ, যাওক লৈ লওক, আমি বিজেপিক খেদিব লাগে, আমি এৰি দিছোঁ। কিন্তু আমি 15টা সমষ্টিৰ ভিতৰত মাত্ৰ 4টা পালোঁ আৰু তাৰ পাছত পঞ্চমখন আসন বিচাৰিছিলে যে ডিংটো দিয়ক, এৰি নিদিয়ে। এনেকুৱা ধৰণৰ দাদাগিৰিয়েতো আৰু ৰাইজৰ দলৰ লগত নোৱাৰিব। এইবোৰ অসম গণ পৰিষদৰ লগত পাৰিব আৰু কেইবাটাও এনেকুৱা ধৰণৰ আঞ্চলিক দল আছে নহয়, তেওঁলোকৰ লগত পাৰিব পাৰে, আমাৰ লগত নোৱাৰে। আমি হ'লো স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি আৰু প্ৰগতিশীল শ্ৰমজীৱী মানুহৰ পক্ষত, দুখীয়া মানুহৰ পক্ষত থকা হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাব পৰা আঞ্চলিকতাবাদী শক্তি। আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে, ইনচাল কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে। যি সময়ত কথা পাতিব লাগিছিলে সেই সময়ত মুখ উফন্দাই থাকিলে আৰু যি সময়ত আমি আঁতৰি দিছোঁ তাৰপিছত অকল বৈঠক পাতিম কৈ থাকিম এইটো কেনেকৈ হ'ব। যেতিয়া আমি কৈ আছিলোঁ যে আহক বহি লওঁ, আমি বিজেপিক খৰুৱাওঁ, একেলগে কথা পাতোঁ, আপোনালোকে আমি 25,000 ভোট পোৱা, কংগ্ৰেছে 5,000 ভোট পাইছিলে, আমি 25,000 ভোট পাইছিলোঁ, ডিএমঅ সমষ্টিক বিচাৰিছে দি দিছোঁ, যাওক লৈ লওক, আমি বিজেপিক খেদিব লাগে, আমি এৰি দিছোঁ। কিন্তু আমি 15টা সমষ্টিৰ ভিতৰত মাত্ৰ 4টা পালোঁ আৰু তাৰ পাছত পঞ্চমখন আসন বিচাৰিছিলে যে ডিংটো দিয়ক, এৰি নিদিয়ে। এনেকুৱা ধৰণৰ দাদাগিৰিয়েতো আৰু ৰাইজৰ দলৰ লগত নোৱাৰিব। এইবোৰ অসম গণ পৰিষদৰ লগত পাৰিব আৰু কেইবাটাও এনেকুৱা ধৰণৰ আঞ্চলিক দল আছে নহয়, তেওঁলোকৰ লগত পাৰিব পাৰে, আমাৰ লগত নোৱাৰে। আমি হ'লো স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি আৰু প্ৰগতিশীল শ্ৰমজীৱী মানুহৰ পক্ষত, দুখীয়া মানুহৰ পক্ষত থকা হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাব পৰা আঞ্চলিকতাবাদী শক্তি। আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে, ইনচাল কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে। যি সময়ত কথা পাতিব লাগিছিলে সেই সময়ত মুখ উফন্দাই থাকিলে আৰু যি সময়ত আমি আঁতৰি দিছোঁ তাৰপিছত অকল বৈঠক পাতিম কৈ থাকিম এইটো কেনেকৈ হ'ব। যেতিয়া আমি কৈ আছিলোঁ যে আহক বহি লওঁ, আমি বিজেপিক খৰুৱাওঁ, একেলগে কথা পাতোঁ, আপোনালোকে আমি 25,000 ভোট পোৱা, কংগ্ৰেছে 5,000 ভোট পাইছিলে, আমি 25,000 ভোট পাইছিলোঁ, ডিএমঅ সমষ্টিক বিচাৰিছে দি দিছোঁ, যাওক লৈ লওক, আমি বিজেপিক খেদিব লাগে, আমি এৰি দিছোঁ। কিন্তু আমি 15টা সমষ্টিৰ ভিতৰত মাত্ৰ 4টা পালোঁ আৰু তাৰ পাছত পঞ্চমখন আসন বিচাৰিছিলে যে ডিংটো দিয়ক, এৰি নিদিয়ে। এনেকুৱা ধৰণৰ দাদাগিৰিয়েতো আৰু ৰাইজৰ দলৰ লগত নোৱাৰিব। এইবোৰ অসম গণ পৰিষদৰ লগত পাৰিব আৰু কেইবাটাও এনেকুৱা ধৰণৰ আঞ্চলিক দল আছে নহয়, তেওঁলোকৰ লগত পাৰিব পাৰে, আমাৰ লগত নোৱাৰে। আমি হ'লো স্বাভিমানী জাতীয়তাবাদী আঞ্চলিক শক্তি আৰু প্ৰগতিশীল শ্ৰমজীৱী মানুহৰ পক্ষত, দুখীয়া মানুহৰ পক্ষত থকা হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱাব পৰা আঞ্চলিকতাবাদী শক্তি। আমি কি কেয়াৰ কৰিম? গতিকে এইটো কথা সকলোৱে মনত ৰাখিলে, সন্মান কৰিলেহে বন্ধুত্ব থাকে, ইনচাল কৰিলে, অহংকাৰ দেখিলে কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে।